Good morning children. আজি আমি simple future tense to আলোচনা কৰিম। Already আমি টেন্সৰ কাৰণে simple present tense, simple past tense already discuss কৰা হ'ল আৰু এতিয়া আমি simple past tense to আলোচনা কৰিম। এতিয়া simple future tense to কি বুজায় যে যিটো নেকি act of future মানে যিকোনো ঘটনা যেতিয়া ফিউচাৰ টেন্সৰ ঘটনা এটাক আমি এক্সপ্ৰেছ কৰিবলৈ যাম তেতিয়া আমি সিম্পল ফিউচাৰ টেন্সটো ব্যৱহাৰ কৰোঁ অৰ্থাৎ ভৱিষ্যতৰ কথা যে ভৱিষ্যতৰ কথা এটা ঘটনা এটা লিখিবলৈ বা ক'বলৈ গ'লে সেইটো আমি সিম্পল ফিউচাৰ টেন্সটো ব্যৱহাৰ কৰোঁ ইয়াত অক্সিলাৰী ব্যৱহাৰ হয় অন্যান্য কিছুমান আমি সিম্পল প্ৰেজেন্ট টেন্স শিকিলোঁ সিম্পল পাষ্ট টেন্স শিকিলোঁ তাত অক্সিলাৰীটো অপশ্যনেল থাকে তাৰমানে সকলো ক্ষেত্ৰত অক্সিলাৰী ব্যৱহাৰ নহয় কিন্তু ফিউচাৰ টেন্সত সিম্পল ফিউচাৰ টেন্স বুলি নকওঁ সম্পূৰ্ণ যিমানখিনি ফিউচাৰ টেন্স আছে তাত কিন্তু প্ৰমিনেণ্টলি শ্বেল বা উইল ব্যৱহাৰ হ'বই এইটো এটা ষ্ট্ৰং পইণ্ট তুমি ফিউচাৰ টেন্সটো চিনি পাবা যেতিয়া পঢ়িবা তেতিয়া তুমি কেনেকৈ জানিবা যে সেইটো সিম্পল ফিউচাৰ টেন্সৰ বা ফিউচাৰ টেন্সৰ হয় তেতিয়া তোমালোকে দেখা পাবা যে শ্বেল বা উইল এই দুটাৰ পৰা কিবা এটা অক্সিলাৰী ব্যৱহাৰ কৰা হৈছে আৰু এইটো ব্যৱহাৰ হোৱা দেখিলেই গম পাবা যে এইটো ফিউচাৰ টেন্সৰ বাক্য হয় তাৰমানে ফিউচাৰ টেন্সত এই দুটা অক্সিলাৰী ব্যৱহাৰ নকৰাকৈ কোনো ধৰণৰ ফিউচাৰ টেন্স লিখাই নহয় চ' এই দুটা তোমালোকে অক্সিলাৰী ইয়াত পাবাই গতিকে তোমালোকে এইটো বৰ সহজত বুজিব পাৰিবা ইয়াৰ গঠনটো সেই একেই ধৰণৰ হ'ব আমি আলোচনা কৰিম পিছতে কিন্তু ইয়াত তোমালোকে ছাবজেক্টৰ পিছতে শ্বেল বা উইলৰ প্ৰয়োগটো ইয়াত পাবা গতিকে মনত ৰাখিবা আমি শ্বেল বা উইল থাকিলে অন্ততঃ সিমানটো বুজি পাম যে এইটো ফিউচাৰ টেন্সৰ বাক্য হয় নেক্সট জেনেৰেলি এই শ্বেল বা উইলৰ ভিতৰত ফাৰ্ষ্ট পাৰ্চন আৰু ছেকেণ্ড পাৰ্চনত শ্বেলটো ব্যৱহাৰ কৰা হয় আৰু থাৰ্ড পাৰ্চনত বিশেষকৈ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ ক্ষেত্ৰত এই থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ ক্ষেত্ৰত উইলটো ব্যৱহাৰ কৰা হয় এইটো এটা জেনেৰেল কনচেপশ্যন তাৰমানে জেনেৰেল কনচেপশ্যনটো এইকাৰণে কোৱা হৈছে কাৰণ এইটো একেবাৰে হেৰি নহয় যে সদায় এইটোৱে হ'ব বুলি ক'ব নোৱাৰোঁ কিন্তু এটা ষ্টেণ্ডাৰ্ড যিটো গ্ৰামেটিকেল ৰুল সেই ষ্টেণ্ডাৰ্ড গ্ৰামেটিকেল ৰুল মতে ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন এই দুটাত শ্বেল ব্যৱহাৰ কৰা হয় থাৰ্ড পাৰ্চনত উইল ব্যৱহাৰ কৰা হয় অৱশ্যে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত উইলটো ব্যৱহাৰ কৰা হয় চ' বাকীখিনিত শ্বেল ব্যৱহাৰ কৰা হয় তো ইয়াত কি হ'লগৈ কেতিয়াবা কি হয় এমফেচিছ কৰিবলৈ যায় মানে বাক্য এটা দুই ধৰণৰ প্ৰকাশ কৰা হয় আমি যদি ভাষাৰে কওঁ যে মই যেনিবা ক'ব বিচাৰিছোঁ মই গোলাঘাটলৈ নাযাওঁ বা মই গুৱাহাটীলৈ নাযাওঁ চ' এইটো এটা ভাষা আকৌ যদি মই এনেকৈ কওঁ মই গুৱাহাটীলৈ নাযাওঁৱেই এইটো এটা ভাষা দুইটা ভাষাৰ মাজত এটা পাৰ্থক্য আছে আমি যদি নাযাওঁৱেই বুলিও নকৈ মানে ডাইৰেক্টলি অকল যদি এনেকৈ কওঁ মই গুৱাহাটীলৈ নেযাওঁ এইটো এটা বেলেগ চেঞ্চ বুজাব আৰু যদি মই এমফেচিছ কৰি কওঁ মই গুৱাহাটী নেযাওঁ চ' এইটো এটা বেলেগ এমফেচিছ বুজায় তাৰমানে কি কথাটো বুজিছা যে মই পিছত অলপ জোৰ দি নেযাওঁ বুলি যেতিয়া মই কৈছোঁ ডেট মিনছ মই তাত জোৰ দি কৈছোঁ কথাটো মানে নকৰোঁ তোমাক কিবা এটা কৰিবলৈ কৈছে যে মায়ে কৈছে বোলে তুমি মোক কামত অলপ হেল্প কৰি দিয়া তুমি কৈছা মই নকৰোঁ বুলি চিম্পল ক'ব পাৰা কিন্তু যেতিয়া দুই তিনিবাৰ ক'লে তেতিয়া তুমি জোৰকৈ ক'বা নাই মই নকৰোঁ কৈছোঁ নকৰোঁ চ' সেই যিটো নেগেটিভটো এই পিছৰ যিটো নেগেটিভ সেইটো এমফেচিছ বুলি কয় এমফেচিছ মানে বুজিছা যে বাক্যটো জোৰ দি কোৱা হয় মানে বাক্যটোত আমি ষ্ট্ৰং পইণ্ট ৰাখোঁ তাত আমি আমাৰ এমফেচিছ দিওঁ তাৰমানে সেইটোকে আমাৰ এমফেচিছ বুলি কয় য'ত নেকি আমি জোৰকৈ কওঁ চ' এই বস্তুটো বুজাবলৈ কেতিয়াবা আমি কি কৰোঁ অল্টাৰ কৰি দিওঁ য'ত নেকি শ্বেল ব্যৱহাৰ কৰিব লাগে তাত আমি উইল ব্যৱহাৰ কৰোঁ য'ত উইল ব্যৱহাৰ কৰিব লাগে তাত আমি শ্বেল ব্যৱহাৰ কৰোঁ অল্টাৰ কৰি দিওঁ কথাটো বুজিছানে তাৰমানে আই শ্বেল হয় সাধাৰণতে ৰ'বা মই দেখাইছোঁ তোমালোকক সাধাৰণতে কি হয় আই শ্বেল হয় কাৰণ ফাৰ্ষ্ট পাৰ্চনৰ লগত সাধাৰণতে শ্বেলে ব্যৱহাৰ কৰা হয় আই শ্বেলটো বেছি প্ৰমিনেণ্টলি ইউজ কৰা হয় গতিকে আই শ্বেল চিম্পল
তুমি কিবা এটা মই কিবা কৰিম আমুক কৰিম বুলি বাক্য এটা তুমি ক'ব পাৰা, গতিকে সেইটো এটা জেনেৰেল কনচেপশ্যন হৈ গ'ল। কিন্তু আই উইলো লিখিব পাৰা, আই উইল লিখিব পাৰা, আই শ্বেলৰ ঠাইত তোমালোকে আই উইল লিখিব পাৰা। সেই উইলটো কৈ দিয়াৰ লগে লগে এইটো এমফেচিছটো বুজাই দিলে। তাৰমানে মই যে কৈছিলোঁ মই গুৱাহাটীলৈ নেযাওঁ, এই বস্তুটো বুজাই যাব, তাৰমানে এমফেচিছ হৈ যাব, বস্তুটো বাক্যটো জোৰ দিয়া হৈ যাব যদি আমি উল্টা কৰি দিওঁ। য'ত নেকি আই শ্বেল ব্যৱহাৰ কৰিব লাগে তাত মই আই উইল ব্যৱহাৰ কৰি দিলোঁ, তেতিয়াহ'লে মই বুজি পাব লাগিব যে বাক্যটোৱে এমফেচিছ কৰি কৈছে, তাৰমানে জোৰ দি কৈছে। নেক্সট হৈ গ'ল ঠিক তেনেকৈ হি উইল হয়, এইটো জেনেৰেল কনচেপশ্যন। জেনেৰেলত হি উইল হয়, কিন্তু হি শ্বেল হৈ যাব যদি আমি এমফেচিছ দি কওঁ। তাৰমানে হি শ্বেল যদি কৈছোঁ তাৰমানে তুমি বুজি পাবা যে এইটো জোৰ দি কৈছে, মানে বাক্যটোত জোৰ দিছে। যিকোনো বাক্য এটা ক'ব যদি তাত হি শ্বেল আছে বা আই উইল আছে, তাৰমানে উল্টাটো যদি থাকে, য'ত নেকি শ্বেল হ'ব লাগে তাত উইল হয়, বা উইল হোৱাৰ ঠাইত যদি শ্বেল হয় তেতিয়া গম পাবা যে সেইটোৱে এমফেচিছ কৰিছে, জোৰ দিছে। কিন্তু এতিয়া কি হ'লগৈ, ইন জেনেৰেল আমি দেখা পাওঁ যে উইলটো কি হয়, ৱাইডলি ইউজ কৰা হয়। এতিয়া বেছিভাগ দেখা যায় যে উইলৰ প্ৰয়োগটো বেছি হৈ থাকে, কাৰণ এনেই যদি চাবলৈ যাওঁ ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, ইভেন থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰৰ লগতো শ্বেল ব্যৱহাৰ কৰা হয়। কেৱল মাত্ৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগতহে উইল ব্যৱহাৰ কৰা হয়। কিন্তু এতিয়া ইন জেনেৰেল আমি যদি বিভিন্ন ধৰণৰ মেগাজিন বা বিভিন্ন ধৰণৰ লেখবোৰ যদি চাওঁ তেতিয়া দেখা পাওঁ যে উইলটো বেছি প্ৰমিনেণ্টলি ব্যৱহাৰ কৰা হয়, ৱাইডলি উইল বেছি ব্যৱহাৰ কৰা হয়। মানে উইলটোৰ ব্যৱহাৰ তুমি শ্বেলতকৈ বেছি পাবা ফিউচাৰ টেন্সত। চ' কি হয়গৈ, তুমি কি কৰিবা, যদি তুমি ইউজ কৰা শ্বেল বা উইল তুমি নাজানিবা, উইদাউট ন'য়িং ইটছ মিনিং, তুমি মিনিংটো নাজানা, ধৰা যে ইফ ইউ ইউজ শ্বেল অৰ উইল উইদাউট ন'য়িং ইটছ মিনিং দেট মে নট কনচিডাৰ ৰং। এতিয়া সেইটোৰ কাৰণে আমাৰ ওচৰত এটা এডভান্টেজ থাকে, আমি শিকাৰো নহয় জানো, আমি সকলোৱে নতুনকৈ গ্ৰামাৰ শিকিবলৈ লৈছোঁ। মই সেইবুলিয়ে ধৰি লৈছোঁ, তোমালোকৰ মাজত হয়তো বহুতে কথাবোৰ জানা যদিও মই ভাবি লৈছোঁ তোমালোকে নতুনকৈ শিকিছা। চ' নতুন শিকাৰুসকলৰ কাৰণে এইটো কনফিউজন হৈ থাকিব পাৰে, ক'ত শ্বেল ব্যৱহাৰ কৰিম, ক'ত উইল ব্যৱহাৰ কৰিম। প্ৰথম আমাৰ মাইণ্ডত ইমান ক্লিয়াৰ নহয় কথাবোৰ, কিন্তু তোমালোকৰ কাৰণে এটা এডভান্টেজ হৈ গ'ল। সেইকাৰণে কি এডভান্টেজ, নজনাকৈ য'ত যি মন যায় তুমি যেনিবা লিখি দিলা, তুমি হিৰ লগত উইল লিখিলা, হিৰ লগত শ্বেল লিখিলা, উইল লগত উইলো লিখিলা, শ্বেলো লিখিলা, যিকোনো এটা ব্যৱহাৰ কৰিলা, দুয়োটা ব্যৱহাৰ কৰিব নালাগে, যিকোনো এটাই ব্যৱহাৰ কৰিলা। এতিয়া তুমি সেইকাৰণে চিন্তিত হৈ থাকিব নালাগে যে মই কৰিলোঁ হয় উইল লগত শ্বেল কৰিলোঁ, ভুল হ'ব নেকি। মই ক'লে যে উইল লগত মই হেৰিয়ে কৰিলোঁ, উইলহে কৰিলোঁ, উইল কৰিলোঁ, এটাই শ্বেল কৰিলে, চ' এটাৰ শুদ্ধ এটাৰ ভুল হ'ব নহয়। সাধাৰণতে আমাৰ এইটো ছেকেণ্ডেৰী লেভেলত যিখিনি পঢ়ে সেইসকলক অন্ততঃ মই যদি চাওঁ বহীখনত শ্বেল বা উইল যিয়ে থাকক ভুল বুলি কনচিডাৰ নকৰোঁ, কাৰণ যিহেতু সেইটো ভুল নহয়, এমফেচিছ কৰিছে, গতিকে ভুল নহয়, অন্ততঃ সেই ক্ষেত্ৰত আমি ৰাইটে দি দিওঁ। গতিকে তোমালোকে ইমান চিন্তা কৰিব নালাগে, এতিয়া কথাবোৰ জানিব পাৰিলে বেছি ভাল, তেতিয়া একচুৱেল মানে তুমি ব্যৱহাৰ কৰিব পাৰিবা। কিন্তু যদি তোমাৰ বোধগম্য নহয় যে মই ক'ত শ্বেল ব্যৱহাৰ কৰিম, ক'ত উইল ব্যৱহাৰ কৰিম, মোৰ যদি কথাটো ক্লিয়াৰ হোৱা নাই, তেতিয়াহ'লে তোমালোকে ইজিলি য'তে যি মন যায় তোমালোকে ব্যৱহাৰ কৰিব পাৰা, সেইটোত তোমাৰ ভুল হৈছে বুলি গণ্য কৰা নহ'ব পাৰে। এটা ধৰা মই কেইটামান কথা কৈছোঁ, ইয়াত কেইটামান উদাহৰণ লৈছোঁ, এক্সাম্পল লৈছোঁ। ছাপ'জ আই শ্বেল গ' টু গুৱাহাটী, মই গুৱাহাটীলৈ যাম। আই শ্বেল গ' টু গুৱাহাটী, ডেট মিনছ মই গুৱাহাটীলৈ যাম। চিম্পল ফিউচাৰত, তাৰমানে ফিউচাৰত ক'ব লাগিব, যাম, মই যাম, এতিয়ালৈকে যোৱা নাই, যাম, ফিউচাৰত প্ৰকাশ হ'ব লাগিব কথাবোৰ। কিন্তু ইয়াত যদি মই এনেকৈ লিখোঁ আই উইল গ' টু গুৱাহাটী, তেতিয়া আমাৰ একচুৱেলি মই যদি তেনেকৈ কৰোঁ কথাটো একেটাই হ'বগৈ, অৰ্থটো একেটাই হ'ব, কিন্তু ইয়াত আমি এমফেচিছ কৰি দিওঁ, এমফেচিছ হৈ যায়গৈ, তাৰমানে জোৰ দিয়া হয় যে আই উইল গ' টু গুৱাহাটী, তাৰমানে মই গুৱাহাটী যামেই বুজায়। কিন্তু তুমি যদি ট্ৰান্সলেশ্যন কৰিবলৈ আহিছে গুৱাহাটী যাম বুলি আহিছে, তাত তুমি আই শ্বেল নকৰি আই উইল যদি কৰা, তেতিয়া হয়তো তোমাৰ ভুল বুলি কনচিডাৰ সম্পূৰ্ণ নকৰিবও পাৰে। কিছুমান টিচাৰে সেইটো আমি
ভুল বুলি নকওঁ, সেইটোকে আমি ৰাইট দি দিওঁ। কিছুমানে আকৌ যদি ষ্ট্ৰিক্টলি ফ'ল' কৰে তেতিয়াহ'লে সেই ক্ষেত্ৰত ভুল বুলি কনচিডাৰ কৰা হ'ব। কিন্তু লক্ষ্য কৰিবা, যদিহে ট্ৰেঞ্চলেশ্যনত এনেকৈ দিয়ে যে মই গুৱাহাটীলৈ যামেই, তেতিয়া কিন্তু তোমালোকে এই কথাটো আইৰ লগত তেতিয়া তুমি শ্বেল ব্যৱহাৰ কৰিব নোৱাৰিবা। কাৰণ যদি ট্ৰেঞ্চলেশ্যন কৰিবলৈ দিয়ে আৰু সেই একচুৱেল কথাটো জানিব বিচাৰিছে প্ৰশ্ন যিজনে তৈয়াৰ কৰিব, যদি তেওঁ এনেকৈ দিয়ে যে মই গুৱাহাটীলৈ যামেই, তেতিয়া আকৌ তুমি আই উইল ব্যৱহাৰ কৰিবলৈ, সেই ক্ষেত্ৰত কিন্তু আই শ্বেল ব্যৱহাৰ কৰিলে তোমাৰ সেইটো ভুল বুলি কনচিডাৰ কৰা হ'ব। ঠিক তেনেকৈ হি উইল মিট আছ, এইটো হৈছে আমাৰ জেনেৰেল, হি উইল মিট আছ, তেখেতে আমাক লগ কৰিব, ফিউচাৰত ক'ম। কিন্তু যদি আমি এই কথাটোকে হি শ্বেল মিট আছ যদি কওঁ, তেতিয়া কিন্তু আমাক এমফেচিছ কৰা হ'ব, এইডোখৰত এমফেচিছ কৰা হয়, তাৰমানে জোৰ দি কোৱা হয়। তাৰমানে বুজি পাবা যে হি শ্বেল মিট আছ তাৰমানে তেওঁ আমাক লগ কৰিবই। চ' আমাক যদি ট্ৰেঞ্চলেশ্যন কৰিবলৈ দিয়া হয় আৰু এনেকৈ যদি কোৱা হয় তেওঁ আমাক লগ কৰিবই বুলি যদি কোৱা হয়, তেতিয়া কিন্তু মনত ৰাখিবা যে ইয়াত আমি এই হিৰ লগত যদি আমি উইল লিখোঁ তেতিয়া আমাৰ কিন্তু ভুল হ'ব। কাৰণ স্পেচিয়েলি তেতিয়া সেই ট্ৰান্সলেশ্যনত সেই কথাটোহে জানিব বিচাৰিছে যিটো তুমি শ্বেল আৰু উইলৰ একচুৱেল ব্যৱহাৰৰ ক্ষেত্ৰত। তাৰ ক্ষেত্ৰত তেনেকুৱা ক্ষেত্ৰত লগ কৰিবই যদি কয় তেতিয়া হি উইল লিখিলেহে আমাৰ শুদ্ধ হ'ব। গতিকে বোধ কৰোঁ ইমানখিনি যদি ভিডিঅ' ভালকৈ চোৱা তেতিয়াহ'লে তোমালোকৰ এই শ্বেল আৰু উইলৰ কনচেপ্টটো ক্লিয়াৰ হ'ব। এতিয়া আমি আগবাঢ়িছোঁ যে এই ষ্ট্ৰাকচাৰটোলৈ, গঠনলৈ। আমি যিহেতু তোমালোকৰ সহজ যে বুজাবৰ কাৰণে আমি মিল থকা ষ্ট্ৰাকচাৰখিনি পঢ়ি আছোঁ। আমি প্ৰথমতে যিটো চিম্পল প্ৰেজেণ্ট টেন্স পঢ়িলোঁ তাত পালোঁ ছাবজেক্ট, ভাৰ্ব, অবজেক্ট, নহয়নে? এতিয়া কি কৰিলোঁ, চিম্পল পাষ্টত যেতিয়া কৰিলোঁ তেতিয়া আমি ভাৰ্বৰ ছেকেণ্ড ফৰ্মটো পালোঁ, তাৰমানে ভাৰ্বৰ পাষ্ট ফৰ্মটো পালোঁ। এতিয়াও সেই একেটাই ছাবজেক্ট, ভাৰ্ব, অবজেক্ট একেটাই, খালি মাজত তুমি ছাবজেক্টৰ পিছত ফিউচাৰ হ'লে শ্বেল উইল দিব লাগিব। আৰু ফিউচাৰত তোমালোকে এটা কথা মাইণ্ডত বহাই লোৱা যে ফিউচাৰত ছাবজেক্টৰ পিছতেই শ্বেল উইল লাগিবই। ফিউচাৰ টেন্স বুলি ক'লে আৰম্ভণিয়ে ছাবজেক্টৰ পিছত শ্বেল উইল থাকিবই। তোমালোকে এই কথাটো একেবাৰে কণ্ঠস্থ কৰি লোৱা, মুখস্থ কৰি লোৱা যে ছাবজেক্টৰ পিছত শ্বেল উইল লাগিবই। শ্বেল উইল নহ'লে ফিউচাৰ টেন্স কেতিয়াও নহয়। গতিকে ছাবজেক্টৰ পিছত শ্বেল উইলটো তুমি ব্যৱহাৰ কৰিব লাগিবই। আৰু তাৰপিছত ভাৰ্ব আৰু অবজেক্ট, সিমানে কথা। ছেম আমাৰ ষ্ট্ৰাকচাৰ চলি আহিলে। গতিকে আমি তিনিওটা টেন্সৰ যিটো ষ্ট্ৰাকচাৰ গঠন আছে সেই গঠনটো আমি শিকি ল'লোঁ। এতিয়া গঠন মতে কেনেকৈ পেলাম, এই ছাবজেক্টটো হৈছে দ্য টিচাৰ, এটা এক্সাম্পল ল'লোঁ, এইটো হৈছে ছাবজেক্ট। তাৰপিছত শ্বেল উইল বা শ্বেলৰ ভিতৰত কিবা এটা আহিলে সেইটো, তাৰপিছত টিচটো হৈ গ'ল ভাৰ্ব আৰু আছটো হৈ গ'ল অবজেক্ট। ইয়াত অবজেক্ট দুটা আছে, ইংলিছটো অবজেক্ট। গতিকে এনেকৈ ছাবজেক্ট, ভাৰ্ব, অবজেক্ট এনেকৈ আমাৰ টেন্সটো গঠন হয়। গতিকে এনেকৈ তোমালোকে এই গঠনত যদি তোমালোকে লিখা তেতিয়াহ'লে সি চিম্পল ফিউচাৰ টেন্স বুজাব। ইয়াৰ পিছত আহিলে কি ৱৰ্ডৰ কথা। আমি প্ৰত্যেকটো চেণ্টেন্সত তোমালোকক কেইটামান সহজতে বুজি পাবলৈ কি ৱৰ্ড দিছোঁ, কাৰণ তোমালোকক এই লেচনটোৰ যোগেদি আমি কাৰেক্ট টেন্সটো বুজাবলৈ চেষ্টা কৰিছোঁ। কাৰণ তুমি তেতিয়া কি হ'বা, যেতিয়া কাৰেক্ট টেন্স কৰিবলৈ যাবা তেতিয়াতো তোমাক শ্বেল বা উইলটো তাত লিখি নিদিয়ে। তাততো কাৰেক্ট টেন্স কৰিবলৈ যাওঁতে শ্বেল বা উইল লিখি নিদিয়ে, তাত তোমাক কি ৱৰ্ড এটা দিব, তাত তুমি শ্বেল বা উইল ব্যৱহাৰ কৰিবলগীয়া হ'ব। আৰু তুমি কেনেকৈ ব্যৱহাৰ কৰিবা, তেতিয়া তুমি কেনেকৈ জানিবা যে এইটো ফিউচাৰ টেন্স হয়, তেতিয়া তুমি লক্ষ্য কৰিবা যে তাত এই কিৱৰ্ডখিনি ব্যৱহাৰ কৰা। এটা একদম প্ৰমিনেণ্ট ষ্ট্ৰং কিৱৰ্ড হৈছে টুমৰো। যদি বাক্যটো টুমৰো পাইছা, কাৰেক্ট টেন্স কৰিবলৈ দিছে, ব্ৰেকেটৰ ভিতৰত ভাৰ্ব দিছে, টুমৰো বুলি যদি পাইছা বাক্যটোত, গোটেই চেণ্টেন্সটো পঢ়িলে হয়তো আৰম্ভণি বা শেষত ক'ৰবাত দেখিবা যে টুমৰো শব্দটো আছে, তেতিয়া টুমৰো পোৱাৰ লগে লগে তোমাৰ মাইণ্ডত আহি যাব লাগিব যে এইটো চিম্পল ফিউচাৰ টেন্সৰ ঘটনা। অৱশ্যে একেবাৰে চিম্পল ফিউচাৰ নহয় পিনে চিম্পল কণ্টিনিউৱাছো হ'ব পাৰে, বেলেগ কথা। কিন্তু জেনেৰেলি আমি চাবলৈ গ'লে দেখা পাম যে যদি টুমৰো আছে তেতিয়াহ'লে জানিবা এইটো ফিউচাৰ টেন্স আছে। তাৰোপৰি নেক্সট শব্দটো প্ৰমিনেণ্ট। যদি নেক্সট শব্দৰ লগত কোনোবা এটা টাইম ফ্ৰেজ থাকিব, তাৰমানে নেক্সট ছানডে হ'ব পাৰে, নেক্সট মানডে হ'ব পাৰে, নেক্সট টিউজডে, নেক্সট থাৰ্ছডে, নেক্সট ফ্ৰাইডে, নেক্সট ছেটাৰডে, নেক্সট ছানডে, এনেকুৱা ধৰণৰ যিকোনো এটা নেক্সট লগাই পেলাই
অকল ডে হ'ব নেকি? নহয়, নেক্সট উইকো হ'ব পাৰে, নেক্সট মান্থো হ'ব পাৰে, নেক্সট ইয়াৰ, নেক্সট ছামাৰ ভেকেশ্যন, তেনেকুৱা নেক্সট লগাই পিনে বহুত অপশ্যন থাকে। নেক্সট শব্দটো দি পিনে এটা টাইম ফ্ৰেজ দি দিব পাৰে। গতিকে তেনেকুৱা যদি কিবা এটা নেক্সট লগোৱা যদি কিবা এটা নেক্সটৰ পিছত যদি কোনোবা এটা টাইম ফ্ৰেজ বুজায়, তেতিয়াহ'লে সেইটোও ফিউচাৰ টেন্সৰ বুলি তোমালোকে বুজি পাব লাগিব। গতিকে এইটো এটা, এই দুটা একদম ষ্ট্ৰং ফিউচাৰ টেন্সৰ এটা ষ্ট্ৰং কিৱৰ্ড হয়। গতিকে তোমালোকে এই দুটা অন্ততঃ প্ৰাইমেৰী লেভেলত ইয়াতকৈ বৰ বিশেষ ডিফিকাল্ট লেভেলত নাযায়। গতিকে এইখিনি যদি পালে তেতিয়া তোমালোকে বুজি পাবা যে এইটো চিম্পল ফিউচাৰ টেন্স। গতিকে এই কিৱৰ্ডখিনি তোমালোকে মনত ৰখাৰ চেষ্টা কৰিবা। কিৱৰ্ডখিনি পালেই গম পাবা যে সেইটো তোমাৰ চিম্পল ফিউচাৰ টেন্সৰ হয়। গতিকে কিৱৰ্ড খুব দৰকাৰী দেই, তোমালোকে কিৱৰ্ডখিনি চাই যাবা। এটা উদাহৰণ কিছুমান ল'লোঁ। এতিয়া এনেকৈ পাবা তোমালোকে, কুৱেশ্যনবোৰ তেনেকৈ দিয়া হ'ব। যেনিবা এক্সাৰচাইজ দিয়া হ'ল, প্ৰশ্নটো তোমালোকে এনেকৈ কাৰেক্ট টেন্স বুলি এনেকৈ কুৱেশ্যনটো পাবা। হি ৰাইট এন এপ্লিকেশ্যন টুমৰো। এই যে টুমৰো শব্দটো পালা, তেতিয়া তুমি বুজি পাবা যে হি টুমৰো শব্দটো থকা মানে এইটো চিম্পল ফিউচাৰত হ'ব। তাৰমানে আমি কি কৰিম তেতিয়াহ'লে, এই এনচাৰটো হি উইল ৰাইট, বাকীখিনি ছেম থাকিব, হি উইল ৰাইট হ'বগৈ। ঠিক তেনেকৈ ইয়াত চোৱা, নেক্সট ফ্ৰাইডে আছে, যে অনিল সিং এ ছং ইন দ্য পাৰ্টি নেক্সট ফ্ৰাইডে। গতিকে এইটোও একে, তুমি দেখিলে যে নেক্সট ফ্ৰাইডে আছে, কিৱৰ্ডটো নেক্সট ফ্ৰাইডে আছে। গতিকে আমি ইয়াত কি কৰিম, ইয়াত আমি শ্বেল বা উইল ব্যৱহাৰ কৰিম। গতিকে অনিল শ্বেল, উইল হ'ব, অনিল উইল ছিং এ ছং, এইটো এনেকৈ হ'ব। তাৰপিছত দিছে মাই ফাদাৰ গিফ্ট মি এ বাইচাইকেল ইন মাই নেক্সট বাৰ্থডে। এতিয়া চোৱা, নেক্সটৰ লগত এটা বাৰ্থডে বুলি দিয়া আছে, নেক্সট বাৰ্থডে মানে অহা বাৰ্থডেত চাইকেল গিফ্ট কৰিব। গতিকে গম পাইছোঁ নেক্সটৰ লগত এটা টাইম ফ্ৰেজ আছে, সময় বুজোৱা এটা বস্তু আছে, যিটো নেকি বাৰ্থডে বুজাইছে। চ' তেতিয়া জানিবা যে সি চিম্পল ফিউচাৰ টেন্সত হ'ব। যদি চিম্পল ফিউচাৰ টেন্স হয় তেতিয়াহ'লে আমি কি কৰিম, মাই ফাদাৰ উইল গিফ্ট, আৰু তাৰপিছত যেনেকৈ আছে তেনেকৈ আমি লিখি যাম। ইয়াত মই বৰ গোটেই টেন্সটো লিখা নাই, তোমালোকে কমপ্লিট বাক্যটো লিখিবা। এতিয়া তোমালোকৰ এটা কনফিউজন আছে যে এইডোখৰত যদি তুমি বুজি নোপোৱা যে উইল ব্যৱহাৰ কৰিম নে শ্বেল ব্যৱহাৰ কৰিম, তোমালোকে যে কাৰেক্ট টেন্সত যদি এই উইলৰ ঠাইত শ্বেলো ব্যৱহাৰ কৰা তেতিয়াও কিন্তু ভুল নহয়। ইয়াতো যদি উইলৰ ঠাইত শ্বেল ব্যৱহাৰ কৰি দিয়া তেতিয়াও তোমালোকৰ সেইটো ভুল বুলি কনচিডাৰ কৰা নহয়, আৰু ইয়াতো উইলৰ ঠাইত যদি শ্বেল ব্যৱহাৰ কৰি দিয়া সেইটো ভুল বুলি কনচিডাৰ কৰা, অন্ততঃ কাৰেক্ট টেন্সত সেইটো ভুল বুলি কনচিডাৰ কৰা নহয়। গতিকে এই ইমানখিনি কথা জানিলেই আমি সম্পূৰ্ণ চিম্পল ফিউচাৰ টেন্সটো আয়ত্তলৈ আনিব পাৰোঁ। ইমানখিনি জানিলে আমি যিকোনো চিম্পল ফিউচাৰ টেন্সৰ কাৰেক্ট টেন্স যদি কৰিবলৈ দিয়ে, ইভেন ট্ৰেন্সলেশ্যনো কৰিবলৈ দিয়ে, তেতিয়াহ'লে আমি পৰা হৈ যাম। চ' আজিলৈ আমি ইয়াতে সামৰিছোঁ। তোমালোকৰ যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট বক্সত লিখিব পাৰা। থেংক ইউ।